নমস্কাৰ আজিৰ ভিডিঅ'টিত বিশেষকৈ সকলো কন্ট্ৰেক্চুৱেল এডহক আৰু টেম্পৰাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিছোঁ শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে এটা গুৰুত্বপূৰ্ণ ৰায় দিছে যি কন্ট্ৰেক্চুৱেল আৰু এডহক কৰ্মচাৰীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে এই মামলাটো আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে গোচৰ নম্বৰ হৈছে চিভিল এপিল 12139 of 2025 Premchand and others versus State of Punjab and another ইয়াতে জাজমেন্ট দিছে অৰ্ডাৰ গুটেখিনি কথা আছে আপোনালোকে যদি ওয়েবসাইটটোত গৈ পেলাই চাই এই কেছ নাম্বাৰটো মাৰি সুপ্ৰিম কোৰ্টত আটো পাব আৰু যদি পিডিএফ লাগে মোক মেছেজ কৰিব মই পিডিএফ দি পেলাই আপোনালোকক সহায় কৰিম গুটে অৰ্ডাৰটি বহুত দীঘলীয়া হয় মই গুটেখিনি কথা আপোনালোকক নকৈ পেলাই মোৰ যিমানখিনি আইনৰ জ্ঞান আছে আইনৰ স্নাতক হিচাপে তাৰে মই থুলমূলকৈ আপোনালোকক কথাখিনি জনাব চেষ্টা কৰিম ভিডিঅ'টিত এই গোচৰটোত কিছুমান কৰ্মচাৰীয়ে বহু বছৰ ধৰি এডহক ভিত্তিত কাম কৰি আছিল কিন্তু তেওঁলোকক ৰেগুলাৰাইজ কৰা হোৱা নাছিল এই বিষয়টো সুপ্ৰিম কোৰ্টলৈ গৈ পোৱাৰ পাছত সুপ্ৰিম কোৰ্টে স্পষ্টকৈ কৈছে যদি কোনো কৰ্মচাৰী দীৰ্ঘদিন ধৰি কোনো কাম কৰি আছে আৰু সেই কামটো ৰেগুলাৰ পোষ্টত কৰা হৈছে আৰু তেওঁলোকৰ সেই পোষ্টত ৰেগুলাৰ এপইণ্টমেণ্ট পাবৰ বাবে যি যোগ্যতাৰ প্ৰয়োজন সেই যোগ্যতাও আছে তেন্তে তেওঁলোকক ৰেগুলাৰাইজেশ্যনৰ পৰা বঞ্চিত কৰিব নোৱাৰে কোৰ্টে স্পষ্টকৈ কৈছে যে আৰ্টিফিচিয়েল ব্ৰেক দেখুৱাই মানে মাজে মাজে এদিন দুদিন 5 দিন 10 দিনৰ বিৰতি দেখুৱাই কৰ্মচাৰীসকলক বঞ্চিত কৰা উচিত নহয় অৰ্থাৎ কন্ট্ৰেক্চুৱেল বা এডহক বেচিছত এপইণ্টমেণ্ট দিয়াৰ এটা ট্ৰেন্ড চলে যে সেই ট্ৰেন্ডটো হৈছে ধৰি লওক 1 বছৰৰ মূৰত এদিন বা দুদিনৰ গ্যাপ দিব বা 11 মাহৰ মূৰত এদিন বা দুদিনৰ গ্যাপ দিব দি লৈ পেলাই আকৌ কন্ট্ৰেক্টটো যি চুক্তি মতে এপইণ্টমেণ্ট হয় সেই চুক্তিটো ৰিনিউ কৰে এনেকৈ এদিন দুদিনকৈ যোনটো আৰ্টিফিচিয়েল এটা ব্ৰেক দিয়ে সেই ব্ৰেকটো দি পেলাই তেওঁলোকক ৰেগুলাৰাইজেশ্যনৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলোৱা যায় আৰু এই কামটো উচিত নহয় বা এনেধৰণে ৰেগুলাৰাইজেশ্যনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে স্পষ্টকৈ কয় তাৰ উপৰিও যদি একে ধৰণৰ আন কৰ্মচাৰীসকলক ৰেগুলাৰ কৰা হৈছে তেন্তে অৰ্থাৎ ইকুৱেল ৱৰ্ক ইকুৱেল ট্ৰিটমেণ্ট পাব লাগে কৰ্মচাৰীসকলে একেটা কামে কন্ট্ৰেক্চুৱেল ষ্টাফে কৰি আছে তেখেতসকলে সুবিধা কমকৈ পাই আছে আৰু একেটা কামকে ৰেগুলাৰ ষ্টাফে কৰি আছে তেওঁলোকে সুবিধা বেছিকৈ পাই আছে সেইটো উচিত নহয় বুলি কোৰ্টে ৰায়ত জনায় এই ৰায় অনুসৰি বহু বছৰ কাম কৰা কৰ্মচাৰীসকলক ৰেগুলাৰ কৰা উচিত বুলি কোৰ্টে বিবেচনা কৰিছে তেওঁলোকৰ সাৰ্ভিস কন্টিনিউয়াছ বুলি গণ্য কৰা হ'ব বুলি কোৰ্টে নিৰ্দেশ দিছে অৰ্থাৎ যি আৰ্টিফিচিয়েল ব্ৰেক আছিল সেই ব্ৰেকবিলাকৰ কাৰণে সাৰ্ভিসটো কন্টিনিউ নহয় বুলি গণ্য কৰা নাযাব বুলি কৈছে আৰু সকলো সুবিধা যে এজন ৰেগুলাৰ কৰ্মচাৰী যি সুবিধা পায় ইনক্ৰিমেন্ট বা বিভিন্ন ধৰণৰ বেনিফিটছ পায় সেই বেনিফিটসমূহো এই কন্ট্ৰেক্চুৱেল বা এডহক বেচিছৰ কৰ্মচাৰীসকলকো প্ৰদান কৰিব লাগিব বুলি কৈছে এতিয়া এই সিদ্ধান্ত আমাৰ অসমৰ কন্ট্ৰেক্চুৱেল যিসকল আছে ফৰ এক্সাম্পল এছএছএত কন্ট্ৰেক্চুৱেল এমপ্লয়ি আছে এনএছআৰমত আছে টেটত আছে নন টেট আছে বা বিভিন্ন বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ বাবেও এক ডাঙৰ আশা লৈ আহিছে যিসকলে বহু বছৰ ধৰি কাম কৰি আছে কিন্তু এতিয়াও স্থায়ী অৰ্থাৎ ৰেগুলাৰাইজ হোৱা নাই তেওঁলোকে এই ৰায়ৰ ভিত্তিত নিজৰ অধিকাৰ দাবী কৰিব পাৰিব বন্ধুসকল এইটো কেৱল এটা ৰায় নহয় এইটো এক আশাৰ পোহৰ সকলো কন্ট্ৰেক্চুৱেল আৰু এডহক বেচিছৰ কৰ্মচাৰীসকললৈ যদি আপুনি কন্ট্ৰেক্চুৱেল ষ্টাফ হয় বা আপোনাৰ চিনাকি কোনো আছে এই ভিডিঅ'টো তেওঁলোকলৈ অৱশ্যে শ্বেয়াৰ কৰক ভিডিঅ'টি লাইক কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থাকক এনে ধৰণৰ গুৰুত্বপূৰ্ণ আপডেট পাবলৈ ধন্যবাদ